আজি আমি সমূহ গাঁওবাসী একত্ৰিত হৈ আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এইটো কাৰণে যে আমাক যি স্মাৰ্ট মিটাৰ আমাক গোটেই গাঁওখনৰ মানুহখিনিক জুৰুলা কৰিব বিচাৰিছে। আমাৰ আগত যিটো জেনেৰেল মিটাৰ লগাই থোৱা আছিলে সেই জেনেৰেল মিটাৰত আমাৰ মাহেকীয়া মাচুল আহে, বিল আহে 250 টকা, 230 টকা, 240 টকা এনেকুৱা ভিতৰত। এইবাৰ স্মাৰ্ট মিটাৰে আমাক যিমান বিল মানে বঢ়াই দিছে আমি হতভম্ব হৈ গৈছোঁ। আমাক এই স্মাৰ্ট মিটাৰবিলাক বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰ আমাক গোটেই গাঁৱৰ মানুহখিনিক শেষ কৰি পেলাব আৰু এতিয়া স্মাৰ্ট মিটাৰ আমাক ইমান বিল বঢ়াই দিছে যে আমি ভাবিব নোৱাৰা হৈ গৈছোঁ। এক মাহত এতিয়া কিছুমানৰ 2200, কিছুমানৰ 2400, কিছুমানৰ 3000, কিছুমানৰ 1000, 1500 এনেকুৱা ধৰণৰ বিল আহিছে। যদি স্মাৰ্ট মিটাৰ বিলকে যদি ইমান টকা দিবলগীয়া হয় তেতিয়াহ'লে আমাৰ গাঁৱৰ পৰিৱেশবিলাকৰ মানুহবিলাকে পৰিয়াল পোহপাল দিব কেনেকৈ? আমি দিন হাজিৰা কৰি পাওঁ মাত্ৰ টকা 400, 350 এনেকুৱামান টকা আমি দিন হাজিৰা কৰি পাওঁ। যদি আমি দিন হাজিৰা কৰি ইমান টকাই পাওঁ তেতিয়া স্মাৰ্ট মিটাৰত ইমান বিল আহে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীক পঢ়ুৱাম ক'ৰ পৰা, আমি খাম ক'ৰ পৰা? যিকোনো বস্তুবিলাকৰ মূল্য বৃদ্ধি হৈছে, আমাৰ প্ৰত্যেকটো বস্তু আমি মূল্যত কিনিবলগীয়া হৈছে। আমাৰ সেইখিনিতে আমাৰ পইচা এডজাষ্ট কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমাৰ স্মাৰ্ট মিটাৰ ইমান যদি বিল আহি যায় তেতিয়া আমি এই বিলখিনি আমি ক'ৰ পৰা পৰিশোধ কৰিম? সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰবিলাক বন্ধ কৰক। আমাৰ আগৰ যিটো জেনেৰেল মিটাৰ আছিলে আমাৰ সেই স্মাৰ্ট মিটাৰ আমাক ঘূৰাই দিব লাগে। তেতিয়া আমাৰ এই কাৰেণ্টৰ ব্যৱস্থাটো আমি ৰাখিব পাৰিম। যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেতিয়া স্মাৰ্ট মিটাৰ ইয়াৰ পৰা খুলি লৈ যাওক, আমাক আগৰ পুৰণা মিটাৰ ঘূৰাই দিয়ক, নহ'বা আমি ইয়াতকৈ জংকী আন্দোলন কৰিবলৈ আমি বাধ্যতা হ'ম। এই ক্ষেত্ৰত মই নিজে ভুক্তভোগী। মোৰ এক মাহত বিল আহিছে আপোনাৰ 1259 টকা মাহেকত বিল আহিছে। আগতে মোৰ বিল আহে 250 টকা। এতিয়া আমাৰ গাঁৱৰ যিখিনি মানুহৰ স্মাৰ্ট মিটাৰে আমাক জুৰুলা কৰিছে, গতিকে অনাগত দিনত এই চৰকাৰখনে কিন্তু পস্তাব লাগিব। এইটো আমাৰ ৰাইজে এই প্ৰত্যুত্তৰ দিব। এই প্ৰত্যুত্তৰ 2026 চনত নিশ্চয় পাব তেখেতলোকে, সেইবাবে তেখেতলোক সাজু থাকক। বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ দুখীয়া মানুহবিলাকৰ যে এই স্মাৰ্ট মিটাৰবোৰ যে ইমান বিল আহিছে, কাৰণ আমাৰ দুখীয়া মানুহবোৰে কেনেকৈ পইচা দিব? দুখীয়া মানুহবিলাকে হাজিৰা কৰি খাওঁতেই টকা পইচা 400 টকা যি পায়, ল'ৰা ছোৱালীকে পঢ়ুৱাব নে ঘৰকে চলাব? সেইকাৰণে আমাক স্মাৰ্ট মিটাৰটো নালাগে, আমাক পুৰণা মিটাৰটো দিয়ক। আমি পুৰণা মিটাৰটো 270 টকা 80 টকা বিল আহে, সেই মিটাৰটো আমাক ঘূৰাই লাগে।